এয়া এগৰাকী হতভগীয়া ভগ্নীৰ সামাজিক মাধ্যমৰ পোষ্ট। অকালতে জ্যেষ্ঠ ভাতৃক হেৰুৱাই নীলাক্ষী হাজৰিকাই লিখিছে, মোৰ ডাঙৰ দাদাই মোক আকাশ চোৱাৰ সপোন দেখুৱাই মুকলি আকাশৰ তলত অকলে এৰি থৈ গুচি গ'ল। নহয়, গুচি যাবলৈ বাধ্য কৰোৱা হ'ল। যোৱা 5 দিনে আমি কেনেকৈ কি ভাবি আছো, কি চাই আছো, আমি নাজানো। ভাতৃৰ বিয়োগত ক্ৰন্দনকাতৰ ভগ্নীয়ে অভিযোগ তুলিছে। তদন্ত প্ৰক্ৰিয়া খুবেই লেহেমীয়া হৈছে। আজি তাক হেৰুৱাৰ দুখৰ লগতে তালৈ ক্ষোভ আৰু সি এৰি থৈ যোৱা পৃথিৱীখনৰ কথা। আমি কি কৰিম, কি হ'ব ভাবিও পাৰ নোপোৱা এক অৱস্থা। এইবোৰৰ মাজতে কিন্তু গোটেই ন্যায় ব্যৱস্থাটোলৈ এটা ডাঙৰ প্ৰশ্নবোধক। দাদাই স্পষ্টকৈ 3জন ব্যক্তিৰ নাম উল্লেখ কৰাৰ পাছতো এতিয়াও 2জনকে গ্ৰেপ্তাৰ নকৰাটো এটা আমাৰ ডাঙৰ প্ৰশ্ন। তদন্তৰ প্ৰক্ৰিয়াটো খুবেই লেহেমীয়া হৈছে, গম পাইছে। 3জন অভিযুক্তৰ নাম স্পষ্টকৈ লিখি থৈ যোৱা হৈছে। অংকিত কুমাৰ, যিজনক সেইদিনাই গ্ৰেপ্তাৰ কৰা হৈছিল, হিতাধিকাৰী বিকাশ চিচোদিয়া, তেওঁৰ নাম স্পষ্টকৈ উল্লেখ আছে। তেওঁক কোনো ধৰণৰ এতিয়ালৈকে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া হোৱা নাই। দিল্লীত থকা নিলয়, যাৰ নাম স্পষ্টকৈ লিখি থৈ গৈছে, যিয়ে অনলাইন যোগে দাদাক মানসিক হাৰাশাস্তি প্ৰদান কৰিছিলে বুলি দাদাই লিখি থৈ গৈছে, সেইজনকো কোনো ধৰণৰ কোৱা নাই। চিকিৎসক হোৱাৰ মন মিলিছিল পৱনে, মন মিলিছিল সেৱা আগবঢ়াবলৈ। নিজৰ সপোন নিলগাই ৰাখি এদল আকাংক্ষীৰ বাবে মন বান্ধিছিল পৱনে। কিন্তু সকলো যেন নিমিষতে শেষ। ডিঙিত লাগি ধৰা ঋণৰ চিপ জৰিয়ে মোহাৰি পেলালে উদ্যোগী মন। পৱন হাজৰিকাৰ মৃত্যুৰ পাছতে চৰ্চালৈ আহিছে পৱনৰ ছুইচাইড নোটৰ হৃদয় বিদাৰক কথাবোৰ। পৱনে এৰি যোৱা শেষ টোকাত সম্বোধন কৰিছে নিকটাত্মীয়ক। প্ৰেয়সীক ক্ষমা খুজিবলৈও অপাৰক পৱনে লিখিছে আৱেগিক প্ৰতিটো কথা। গোটেই সমস্যাৰ মাজতে তোমাকেই ক'ব পাৰিছিলো কি চলি আছে। গোটেই জীৱনটোত তোমাৰ উৎসাহত চলি গৈ আছিলো, কিন্তু পৰহি ঘটনাটোত সকলো শেষ কৰি দিলো। তোমালৈ এটাই অনুৰোধ, সুখৰ স্মৃতিবিলাক মনত ৰাখি জীৱনত আগবাঢ়ি যোৱা। যুৱ উদ্যোগী পৱনে এটা ঘৰ কিনিছিল প্ৰায় ৪৭ লাখ টকাত। সেই ঘৰৰ উল্লেখেৰে পিতৃলৈ লিখিলে শেষৰখন মাৰাত্মক চিঠি। ধাৰৰ হিচাপ মানসৰ লগত আছে। বন্ধু বান্ধৱীসকল বিদায়, সহকৰ্মীসকল বিদায়, বিদায় পৰিয়ালবৰ্গ। নিশ্চিত মৃত্যুৰ বাবে সাজু হৈ শেষ অনুৰোধ পৱনৰ। এটা শেষ আশা, মোক পুতি নথবিও, মোক খৰি দিবি। কাৰো ওপৰত একো আক্ষেপ নাই। সকলোৱে জীৱনত সহায় কৰিছিল, কিন্তু বেছি ভাল হোৱাটো এই পৃথিৱীৰ বাবে নহয়। সেয়ে অংকিতে আজি এই সুবিধা পালে। ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিছে পৱন হাজৰিকাৰ পৰিয়ালে। গৃহ চহৰ লখিমপুৰ প্ৰতিবাদত উত্তাল হৈছে। সামাজিক মাধ্যমত ক্ৰিয়া প্ৰতিক্ৰিয়া চলিছে। এটা শেষ টোকা আৰু ফেচবুক পোষ্টে জোকাৰি গৈছে সকলোৰে মন মগজু। এই মৃত্যুৱে মুকলি কৰি থৈ গৈছে বহুকেইটা প্ৰশ্ন। উত্তৰ বিচাৰি হাহাকাৰ সকলোৰে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।